জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকে নাহি কেও পাম তুহাৰী চৰণকো ৰেণু শত কোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম কৃষ্ণ। আকৌ লাজ পালো ইয়াত আহি যে এই সমস্যাটো সকলোতে হৈছে, বাৰে বাৰে নকওঁ বুলি ভাবিলেও মানুহজনী যে চাপৰ ভগৱানৰ প্ৰতিটো খোজতে সেই অনুভৱটো কৰোৱাই থাকে। হয়তো আয়োজক সমিতিও গম নাপায় যে এঞ্জেলা চাংমা ইমান চুটি চাপৰ বুলি। আমাক যেতিয়াই আমন্ত্ৰণ জনাব, এতিয়াৰ পৰাতো কম লৈছো যে আমাক আমন্ত্ৰণ জনাওঁতেই কম হয় এখন পিয়াৰ ব্যৱস্থা কৰিব, নহয় এই ডাইচবোৰ অকণমান চাপৰ কৰিব, কাৰণ কথা কোৱা মানুহ চাপৰো থাকে। আজি আকৌ সেই কথাটো অনুভৱ কৰিলো নহয়, চাওকচোন বাৰু। যি কি নহওক, কাকডোঙা নৈ, দৈয়াং নৈ, নাম্বৰ অভয়াৰণ্য, নগাপাহাৰৰ সৌন্দৰ্য আগুৰি ৰখা প্ৰতিগৰাকী কৃষিজীৱী অসমীয়া, প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ চৰণত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জীয়ৰী, ঢলে ধেমালি কৰা ধেমাজিৰ জীয়ৰী এঞ্জেলা চাংমাই তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদিছো। আশা কৰিছো আপোনালোক সকলো কুশলে আছে। এটি কাহিনীৰে কথাখিনি আৰম্ভ কৰিছো। ৰঘুগণে তত্ত্বজ্ঞানৰ বাবে যাত্ৰা কৰিছে। কপিল ঋষিৰ জৰিয়তে তত্ত্বজ্ঞান ল'ব, কিন্তু অহংকাৰ মনত যথেষ্ট। ৰথখনত গৈ থাকোঁতেই বাৰে বাৰে কি কৰিছে, তেওঁৰ দোলাত গৈছে, ক্ষমা কৰিব, দোলাত গৈ থাকোঁতেই এই বাৰে বাৰে পথৰুৱাসকল যে গৈ থাকে, বাটেৰে গৈ থকা লোকসকলক টানি আনি ইজন সিজনক ভাৰ ল'বলৈ দিয়ে। ভয়তে লোকসকল ৰাস্তাৰ পৰা পলাইছে, কাৰণ ভাৰখন দাঙিব নোৱাৰিলে ৰজাই তেতিয়া গালি শপনি পাৰিছে। কিন্তু তত্ত্বজ্ঞানৰ বাবে তেওঁ গৈ আছে, কপিল ঋষিক এবাৰ লগ পাবৰ বাবে। বাটে পথে গৈ থকা লোকসকলক টানি টানি অনা শেষত খবৰটো বিয়পি পৰিছে যে এই বিষয়ে বোলে ৰজা আহি আছে। ৰজাই জাকে তাকে টানি আনিছে ভাৰ ল'বৰ বাবে, গতিকে পথৰ পৰা সকলো আঁতৰি দিছে। এখন নৈৰ পাৰত তেতিয়া আকৌ সাধাৰণ বেশভূষাত ভৰত ঘূৰি ফুৰিছে। তেনে সময়তে আকৌ ভৰতক দেখা পাই লগে লগে ৰজাই ভাবিছে যে সাধাৰণ মানুহ, গতিকে মাতি আনি কি কৰিছে, দোলাখন ল'বলৈ দিলে। দোলাখন লৈ গৈ আছে, একো মাত মতা নাই, যথেষ্ট পাহুৰণ আছিল, দোলাখন লৈ গৈ আছে। কিন্তু মাজে মাজে তেওঁৰ এটা চিন্তা, অকণমান হৃদয় সহানুভূতি, মানৱতা গদগদ হৈ থকা এজন ব্যক্তি আমাক সকলোৱে জানো, তত্ত্বজ্ঞানেৰে সমৃদ্ধ। এই মাজে মাজে পৰুৱা গছকো বুলি কিবা এটা মোৰ গছকত মৰিবই নেকি এই ভাবি মাজে মাজে জপিয়াই দিয়ে। ৰজাই ভাবে কি হৈছে, এই ভালকৈ লোৱা নাই নেকি, ৰজাই কষ্ট পাইছে, ফলা ফলা হৈছে অকণমান, আকৌ জপিয়াই দিয়ে। ক'ৰবাত কোনোবাখিনিত খৰ হৈ যায়, কোনোবাখিনিত ৰৈ ৰৈ যায়। ৰজাই বোলে কি হৈছে, বাকী ভাৰী কেইজনক সুধিছে, মানে কি হৈছে, হৈছে কি কথাটো, মই যে অসুবিধা পাইছো দোলাখনত যাবলৈ। এতিয়া বাকী কেইজনে কৈছে, এই যে নতুনকে এইজনক যে আপুনি দিছে, এই তেখেতে খেলি মেলিবোৰ কৰিছে। বোলে কি কৰিছে, তেওঁ নিজৰ মতে গৈ থাকে, মাজে মাজে দেখোন জপিয়াই দিয়ে, মাজে মাজে দেখোন খৰ হৈ যায়, মাজে মাজে ৰৈ দিয়ে। তেতিয়া ৰজাই তেওঁক লগে লগে ৰাখিছে, দোলাখন ৰাখি লগে লগে কৈছে, কি হৈছে, তুমি কিয় নিজৰ মতে যাবলৈ আৰম্ভ কৰিছা? মইতো ৰজা বহি গৈছো, দোলাখন নিওঁতে তুমি চাই যাব লাগে। তাৰ পাছত কৈছে যে বয়স হৈছে নহয়, দোলা দাঙি দাঙি হয়তো চাগে সেই বয়সৰ বাবে বুঢ়া হৈছ, সেইধৰণে তই বুলি উপলুঙা কৰিবলৈ আৰম্ভ কৰিলে। বোলে তোৰ শাস্তিও বিহা হ'ব এতিয়া। তই বুলি যেতিয়া উপলুঙা কৰিছে, ঘৰতে একো মাত মতা নাই, মিচিকিয়া এটা হাঁহিৰে প্ৰত্যাহ্বান জনাইছে, একো কোৱা নাই। অকণমান দূৰ যোৱাৰ পিছত আকৌ একেই কথা, তোক ইমানখিনি কথা ক'লো গাতেই নালাগিল নে? তাৰ পাছত তেতিয়া ঘৰতে হাঁহি মাৰি উত্তৰটো দিছে, আপুনি যে প্ৰথমেই কথাষাৰ মোক ক'লে যে দোলাখন দাঙি অনাৰ বাবে তই হয়তো বুঢ়া হৈছ, তোক এতিয়া শাস্তি দিম। এই কথাটো এনেকুৱা যে মই দোলাখন, মোৰ শৰীৰটোৱেহে দোলাখন দাঙি আনিছে, মোৰ আত্মাই আপোনাক কঢ়িয়াই অনা নাই, মোৰ আত্মা কেতিয়াও বুঢ়া নহয়। শাস্তি দিম বুলি আপুনি যে উল্লেখ কৰিলে, শাস্তি কোনে কাক দিব পাৰে? মোৰ আত্মাটোহে কঢ়িয়াই ফুৰিছো, আপুনি মোৰ আত্মাক শাস্তি দিব নোৱাৰে। এই কিছু তেনেধৰণৰ কথা শুনি ৰজা আচৰিত হৈ পৰিল। ভাবিলে আচৰিত কথা, ইমান কথা তেওঁ কেনেকৈ গম পালে? একে কোনো সাধাৰণ ব্যক্তি নহয় বুলি ৰজাই তেতিয়া উপলব্ধি কৰিলে। কিন্তু তেওঁ ঘৰতে সেই মুহূৰ্তত কৈছিল যে আপুনি ৰজা হৈ যিটো গৌৰৱৰ আসনত অসত্যক স্বীকাৰ কৰি উঠি আহিছে, সেই অসত্যৰ আৱৰণখনত থাকিলে আপুনি যিটো সত্যৰ বাবে গৈ আছে, সেই সত্যটোক আপুনি স্বীকাৰ কৰিবলৈ সুযোগ নাপাব।
আপুনি তত্ত্বজ্ঞানৰ বাবে গৈ আছে, আপুনি জ্ঞান অৰ্জন কৰিবৰ বাবে গৈ আছে, কিন্তু আপুনি গৈ আছে ৰজা হৈ, দোলাত গৈ আছে, বাটে পথে যাকেই পাইছে তাকে আনি আপোনাৰ দোলাখন দাঙিবলৈ দিছে। সেই অসত্যৰ পোচাকযোৰ প্ৰথমে আপুনি খুলি ল'ব লাগিব বুলি ক'লে। আজি আমাৰ তেনেকুৱাই অনুভৱ হৈছে, তেনে হয়তো বহু পোচাক খুলি থৈ আমি সত্যটোক স্বীকাৰ কৰিবলৈ আহিছোঁ। তেনে তত্ত্বজ্ঞান ল'বৰ বাবে হয়তো আমি এনেধৰণে আজি মিলিত হৈছোঁ। আমাৰ বাবে সৌভাগ্যৰ কথা যে আপোনালোকৰ এখন প্ৰাথমিক শাখাই পোনপটীয়া যাত্ৰাত আগবাঢ়িছে আৰু এই পবিত্ৰ অনুষ্ঠানটিত আমি অংশগ্ৰহণ কৰিবলৈ সুযোগ পালোঁ। অসত্যৰ সেই পোচাকযোৰ খুলি সত্যক স্বীকাৰ কৰিবলৈ, তত্ত্বজ্ঞান ল'বৰ বাবে, আমি আপোনালোকৰ কাষত থাকিবলৈ সুযোগ পোৱাৰ বাবে মই প্ৰথমে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। আৰু এই আধ্যাত্মিক অনুষ্ঠানটি এই সোণালী জয়ন্তী বৰ্ষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ দয়ান আঞ্চলিকৰ বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ ধৰ্ম আলোচনী সভাৰ সভাপতি সঞ্চালকৰ আসন অলংকৃত কৰা মোৰ গুৰু পবিত্ৰপান বৰাদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। লগতে সেৱা জনাইছোঁ মোৰ আন এগৰাকী গুৰু, যিগৰাকী বৰ্তমান শংকৰী সংগীত পৰীক্ষা পৰিষদৰ পঞ্জীয়ক হিচাপে আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঞ্জিত বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, লগতে আমাৰ মূৰৰ শৰণ সদস্য সন্মানীয় বীৰেন বৰা। গোটেই অনুষ্ঠানটিৰ মধ্যমণি প্ৰতিগৰাকী ভকত বৈষ্ণৱ আপোনাসকললৈ সেৱা জনাইছোঁ। আৰম্ভণিতে ৰঞ্জিত বৰা বাপে ছাৰে উল্লেখ কৰিছিল আমাৰ কথা যে কেনেকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। তেতিয়া অকণমানি ছোৱালী এজনী আছিল, সময়খিনি যেন দৃশ্যপটত ভাহি আহিছিল, তেনে অনুভৱ হৈছে। এইসকল পুৰুষা ব্যক্তিৰ পৰা জীৱনৰ প্ৰতি খোজত শিকিছোঁ। আজি হাততে মাইক্ৰফোনটো লৈ যেতিয়া কথা কৈছোঁ, প্ৰতি মুহূৰ্তত প্ৰতিগৰাকী গুৰুৰ প্ৰতি কৃতজ্ঞ হৈছোঁ। কিন্তু মোৰ ভয় লাগে, পবিত্ৰপান বৰা ছাৰৰ সন্মুখত আজিলৈকে মই ক'তো কেতিয়াও এনেকৈ ভাষণ বুলিয়ে কৈছোঁ বাৰু, যিহেতু নিৰ্দিষ্ট বক্তা বুলি আমাক আমন্ত্ৰণ জনোৱা হৈছে, ক'তো বক্তৃতা দি পোৱা নাই। গতিকে গুৰুৰ আগত শিষ্যই মাইক্ৰফোনটো ধৰি কিনো কথা ক'ম, এয়া মৰ সাহ বুলিয়ে কৈছোঁ। কাৰণ আমাকে নহয়, আমাৰ দেউতাকো ছাৰে পিটি পিটি শিকাইছিল, আমাকো সেইধৰণেই শিকাইছিল। গতিকে সেইগৰাকী গুৰুৰ সন্মুখত কিনো ক'ম, আচলতে পৰামৰ্শ আপোনালোকক দিব পৰা আমাৰ সামৰ্থ্য নাই। মাথো মনত সুদৈ থকা দুই এটি কথাহে আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ। আৰু সেই আলোচনাটোৰ আঁত শিকিছোঁ এইসকল গুৰুৰ পৰা। মঞ্চত বহি থকা প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছোঁ। মই আৰম্ভণিতে পবিত্ৰপান বৰা ছাৰৰ বিষয়ে এষাৰ কৈ ল'ব বিচাৰিছোঁ যে এই ব্যক্তিগৰাকীক বুজি পাবলৈ অকণমান সময়ৰ প্ৰয়োজন হয়। সহজতে বুজিব নোৱাৰি। আপুনি সন্মুখত পোৱাৰ লগে লগে কিছু সংখ্যকে ভাবিব বৰ একা চেকা। এই একা চেকা মনৰ মানুহগৰাকীৰ ব্যক্তিত্বক আপুনি যেতিয়া অনুভৱ কৰিব, তেতিয়া আপোনাৰ মনলৈ এনেকুৱা এটা চিন্তা আহিবই যে আপোনাতকৈ আৰু সৌভাগ্যৱান কোনো নাই, কাৰণ আপুনি তেখেতৰ সান্নিধ্য পাইছে। আমাৰ বাবে সেইটো সৌভাগ্যৰ কথা যে প্ৰথমে যেতিয়া অংকীয়া নাট শিকিবলৈ আৰম্ভ কৰিছিলোঁ, প্ৰথমগৰাকী ব্যক্তি আছিল যিগৰাকীয়ে এটা চৰিত্ৰৰ বাবে কেইবাগৰাকীৰ ভিতৰৰ পৰা মোক উঠাই আনিছিল, বোলে তই আছোন, এই চৰিত্ৰটো কৰিব লাগিব। সেইদিনা পবিত্ৰপান বৰা ছাৰৰ ৰঙা চকুক ভয় কৰি মই অংকীয়া নাটৰ সংলাপ মুখস্থ কৰিছিলোঁ। কিন্তু পিছলৈ সেই সংলাপবোৰ মোৰ বুকু স্পৰ্শ কৰা হ'ল। সেইদিনা তেখেতৰ ৰঙা চকুলৈ ভয় কৰি মই ভাওনাখন কৰিছিলোঁ। পিছলৈ সেইখিনি মোৰ বাবে গুৰুজনাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা হ'ল। প্ৰথমে তেখেতৰ ৰঙা চকুলৈ ভয় কৰি মই নোৱাৰো বুলি ভাবিলেও কোনোমতে থিয় দিছিল, নাই পাৰিবই লাগিব। পিছলৈ সেইখিনি অসমীয়া জীয়ৰী হিচাপে মোৰ দায়বদ্ধতালৈ পৰিৱৰ্তন হ'ল। গতিকে এই মঞ্চত এগৰাকী গুৰুক মই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সুযোগ পাইছোঁ। মই ভাবিছোঁ সেয়া মোৰ বাবে সৌভাগ্যৰ কথা। যিহেতু নিৰ্দিষ্ট বিষয়বস্তু দিয়া হোৱা নাই, গতিকে নিৰ্দিষ্ট বিষয়ত আজিও আমাৰ কথাকেইটা নাথাকিব। অকণমান বিভিন্ন বিষয় সামৰি দুই এটা কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আচলতে প্ৰসংগ বহু সময়ত বহু থাকে, যিবোৰ আলোচনা কৰাৰ এতিয়া প্ৰয়োজনীয়তা আছে। আমি গুৰুজনাৰ
অৱদানৰ বিষয়ে বিভিন্ন সময়ত পাতি আহিছোঁ, কিন্তু গুৰুজনাৰ আদৰ্শ কিমান গৰাকী অনুভৱ কৰিব পাৰিছোঁ। বহু সংখ্যকে গুৰুজনাক স্বীকাৰ কৰিব নিবিচাৰে, সেইসকলৰ কথা আমি বাদ দিলোঁ। কিন্তু যিসকলে আমি স্বীকাৰ কৰোঁ, সেইসকলে গুৰুজনাৰ আদৰ্শ কিমান গ্ৰহণ কৰিছোঁ, এইটো আমাৰ বাবে বৰ ডাঙৰ কথা। আমি এতিয়া যদি ভাবোঁ পৃথিৱীৰ অসুখ হৈছে, পৃথিৱীৰ অসুখ হ'লে মানুহৰ যেনেকৈ অসুখ হয়, সেই অসুখ হোৱাৰ লগে লগে ঔষধ খাওঁ ভাল হয়। কিন্তু পৃথিৱীৰ এতিয়া যিটো বেমাৰ হৈছে, যিটো অসুখ হৈছে, সমাজৰ যিটো বেমাৰ হৈছে, সমাজৰ এই অসুখ কিন্তু কেৱল আধ্যাত্মিকতাইহে দূৰ কৰিব পাৰে। অৰ্থাৎ পৃথিৱীৰ যি অসুখ হৈছে, সেই অসুখৰ একমাত্ৰ ঔষধ হৈছে এতিয়া আধ্যাত্মিকতা। আধ্যাত্মিকতা নামৰ ঔষধটো সেৱন কৰাৰ ফলতহে আমিবোৰ কিন্তু সুস্থ হৈ থাকিম। সেই অসুখবোৰ নোহোৱা কৰিবৰ বাবে আমি প্ৰতিগৰাকী অসমীয়াই কিন্তু আৰম্ভণিতে পণ ল'ব লাগিব। আমি আৰম্ভণিতে ধ্ৰুৱৰ পৰা যদি আৰম্ভ কৰোঁ, সেই উত্তানপাত ৰজাৰ কোচত নবহি ঠেংপতা যুৱক নাৰদে কেনেকৈ অন্তৰাত্মা শুদ্ধিৰ কথা শিকাইছিল। ভাবিছিল 5 বছৰীয়া ধ্ৰুৱ, গতিকে প্ৰথমে স্নান কৰি বাহ্যিকভাৱে তেওঁক শুদ্ধ হ'বলৈ কওঁ, তাৰ পাছত অন্তৰাত্মা শুদ্ধিৰ কথা কওঁ। আমি মানুহবোৰেও তেনেকৈ চাৰ্ফ চাবোন ঠিকেই লগাইছোঁ, অন্যান্য প্ৰসাধনৰ সামগ্ৰী ঠিকেই ব্যৱহাৰ কৰিছোঁ, বাহিৰটো ধুনীয়া কৰি ৰাখিছোঁ, কিন্তু অন্তৰখন শুদ্ধিৰ বাবে আমি কি কৰিছোঁ? এই যে আধ্যাত্মিকতাৰ কথাষাৰ ক'লোঁ, তাৰ মূল ভেটিটোৱে কিন্তু অন্তৰাত্মাৰ উপলব্ধি, অন্তৰ শুদ্ধি। গতিকে প্ৰতিগৰাকী নিজৰ মনটো শুদ্ধ কৰিম বুলি যদি প্ৰতিজ্ঞাবদ্ধ হয়, প্ৰতিশ্ৰুতিবদ্ধ হয়, কোনেও আমাক লেতেৰা কৰিব নোৱাৰে। ধূলিয়ে আমাৰ শৰীৰটো লেতেৰা কৰিব, কিন্তু মনটো লেতেৰা কৰিব নোৱাৰে। গতিকে মনটোৰ শুদ্ধতাৰে আমি একত্ৰিত হ'ব লাগিব একেলগে। আজি যে একেলগে আমি ইয়াত সমবেত হৈছোঁ, আমি সকলোৱে মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। আজি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিছে বাবে আপুনি ভাবিল যে মই অনুষ্ঠানটিলৈ যাব লাগিব, আপোনালোক আহিল। মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিছে বাবেই আপোনালোকে আপোনালোকৰ প্ৰাথমিক শাখাৰ বিভিন্ন অনুষ্ঠান ভাগ আপোনালোকে আগবঢ়াই নিছে, কাৰণ সেয়া আপোনালোকৰ অনুষ্ঠান বুলি মনটোৱে কৈছে, আহিবলৈ অনুমতি দিছে। আপোনাৰ অসুখ কিন্তু নাই, প্ৰাথমিকৰ অনুষ্ঠান যাবই লাগিব, মনটোৱে অনুমতি দিছে, আহিছে। কিন্তু যিসকলক মনটোৱে অনুমতি দিয়া নাই, যিসকলে মনটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই, সেইসকল হয়তো এতিয়াও অনুষ্ঠানলৈ অহা নাই। সেইসকল হয়তো বিচনাত আছে অথবা অন্যান্য কামত আছে, মনটোক যিসকলে নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে এই মনুষ্যৰ শৰীৰটো কঢ়িয়াই ফুৰোতে প্ৰথম কথাটোৱে সেই মনটো, যে মনটো থাকিলেহে, মনটো নিয়ন্ত্ৰণ হৈ থাকিলেহে আপুনি মই মানুহ, এই আত্মাটো যে কঢ়িয়াই লৈ ফুৰিছোঁ এটা উপলব্ধি। গতিকে মনটোত প্ৰতি ঘণ্টাত প্ৰায় 12,000 পৰা 60,000 আমাৰ চিন্তা আহে। সেই চিন্তাৰ অধিকাংশই বেবেৰিবান, অধিকাংশই বিশৃংখল চিন্তাই আমাক আগুৰি ধৰে। গতিকে সেই চিন্তাৰ মাজত আমি উপলব্ধি কৰিব লাগিব চিন্তাবোৰ কোন দিশে গতি কৰিলে আমি ভাবি থকা সেই লক্ষ্যটোত উপনীত হ'ম। সেই মনটোক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাক এজন গুৰুৱে বাৰুকৈ শিকাই থৈ গৈছিল, যিগৰাকী গুৰুৰ বাবে আপুনি মই এতিয়া গদ বুকু ফিন্দাই থাকোঁ, আপুনি মই অসমীয়া। সেইগৰাকী গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি কেনেকৈ থাকিব লাগে, কেনেকৈ আবেগক নিয়ন্ত্ৰণ কৰিব লাগে, মনক নিয়ন্ত্ৰণ কৰিব লাগে, সমাজত থাকিব লাগে, ব্যক্তিগত আচৰণ কেনেকুৱা হয়, সামাজিক আচৰণ কেনেকুৱা হয়, ব্যক্তিগত দায়বদ্ধতা কেনেকুৱা হয়, সামাজিক দায়বদ্ধতা কেনেকুৱা হয়, গুৰুজনাই সেই কথাখিনি কৈ থৈ গৈছে। সেইহে আৰম্ভণিতে কৈছোঁ যে আমি গুৰুজনাৰ ব্যক্তিত্ব কেনেকৈ অনুভৱ কৰিব পাৰিছোঁ। আমি ঠিকেই আছে গুৰুজনাৰ নাটখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ, বৰগীত বাগীৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিছোঁ, কিন্তু গুৰুজনা এই ব্যক্তিত্বৰ বিষয়ে আমি কিমান জানিবলৈ চেষ্টা কৰিছোঁ। এজন ব্যক্তি য'ত এটা সময়ত আলংকাৰিকসকলে ভক্তিৰসক প্ৰাধান্য দিয়া নাছিল, তাৰ পাছত যেতিয়া নৱবৈষ্ণৱ আন্দোলনৰ সূচনা হ'ল, ভক্তিৰসক প্ৰাধান্য দিয়া হ'ল। গুৰুজনাৰ প্ৰতি মাৰ্গতে ভক্তিৰসক কিয় উপস্থাপন কৰিবলগীয়া হ'ল? এই যে ৰঞ্জিত বৰা ছাৰে আৰম্ভণিতে কথাষাৰ কৈছিল যে আমি এটা সময়ত গছৰ বাকলি পিন্ধি আছিলোঁ, কেনেকৈ থাকিব লাগে আমি সেয়াও জনা নাছিলোঁ। অৰ্থাৎ গছৰ খুৰুং, পৰ্বতৰ গুহাত আমি বাস কৰি থকা জাতিয়ে, আদিম মানুহে খেতি কৰিবলৈ জনা নাছিলোঁ, হাবিয়ে বননিয়ে ঘূৰি ঘূৰি এটা সময়ত কৃষি কৰ্ম কৰিবলৈ শিকিলোঁ। তাৰ পাছত লাহে লাহে আমি সেই নৈপৰীয়া জাতিটো
আমি নৈপাৰত চিঞৰি চিঞৰি নাম গাই থকা জাতিটোৱে নামঘৰত একেলগে আহি নাম গাবলৈ শিকিলো কেনেকৈ শিকিলো কাৰ বাবে শিকিলো সমাজবাদী বাস কৰিবলৈ শিকিলো কাৰ বাবে শিকিলো কেনেকৈ শিকিলো নামঘৰ প্ৰতিষ্ঠা কৰি থৈ যোৱা হ'ল কিয় কৰি থৈ যোৱা হ'ল আপোনাক মোক হাইকোৰ্টে কৰিবৰ বাবে নহয় এখন সমাজ আমাক দি থৈ গ'ল সেইখন সমাজত আপুনি মই থাকিব পৰা নাই সেইবাবে মানুহে আমাক কি কয় বোলে শংকৰে পাতে ভকতে ভাঙে ভাঙিছো আপুনি মই সেই আদৰ্শটো কৰবাত আপুনি মই আঘাত কৰিছো এই কথাবোৰ যেতিয়া আমি মুকলিকৈ কওঁ এতিয়া আদৰ্শৰ অনুভৱৰ কথাবোৰ যেতিয়া কওঁ যিসকলে গুৰুজনক স্বীকাৰ কৰিব নোৱাৰি সেইসকলে বেয়া পায় আমাক কয় যে এওঁৰ অকল কথা কৈ থকাৰ কাম নেকি যদি গান গোৱা মানুহ এজনক আপুনি কয় যে এওঁ অকল গানেই গাই থাকে অভিনয় কৰা মানুহ এজনক কি এওঁ অকল অভিনয় কৰি থাকে নৃত্যশিল্পী এজনক আপুনি ক'ব নেকি যে এওঁ অকল নাচিয়ে থাকে তেনেহ'লে বক্তা এগৰাকীক কিয় কয় যে অকল কথা কৈ ফুৰে ই এটা বৃত্তিমুখী শিক্ষা আমি হাতত মাইক্ৰফোনটো লৈছো মনৰ দুই এটা কথা আলোচনা কৰিছো এই আদৰ্শটোত কৰবাত কিবা খেলি মেলি হৈছে যদি সময় আছে আমি আলোচনা কৰি তাক ঠিক কৰিব পাৰো নেকি বুলিহে ইয়াত পৰামৰ্শ কতো নাই ইয়াত প্ৰফেচনেল বক্তা হ'বলৈ যোৱাৰ আমাৰ মনোবৃত্তি নাই কেনেকৈ ইচ্ছা থাকিলে আমি সেই ধৰণে গতি কৰিলোহেঁতেন আৰম্ভণিতে যে আমাৰ এটা চিনাকি দিয়া হৈছে যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী এই কথাটোক মই গৌৰৱবোধ কৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই মজিয়াখন কিন্তু সাজু কৰি দিছে য'ত গুৰুজনাৰ আদৰ্শক অনুভৱ কৰিব পাৰি সেই অনুভৱখিনি কৰিবৰ বাবেহে হাততে মাইক্ৰফোনটো লৈছো প্ৰয়োজন হ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এগৰাকী নহয় 10 গৰাকী 50 গৰাকীকৈ বক্তা ওলাওক গুৰুজনাৰ কথা কওক আমিও জানো যে প্ৰচাৰ প্ৰসাৰ নোহোৱাৰ বাবে কৰবাত কেনেকৈ গুৰুজনাক হেৰাই গৈছে আমি এতিয়া মূৰ ঘমাই থাকো চিন্তা কৰো বিশ্ব দৰবাৰত গুৰুজনাক প্ৰতিষ্ঠা কৰিব নোৱাৰিলো কিন্তু ভুল কাৰ আছে আমাৰ শেক্সপিয়াৰ নাটকৰ সৈতে আমি গুৰুজনাৰ নাটকৰ তুলনা কৰিব পাৰো নেকি কাৰণ শেক্সপিয়াৰ নাটকতকৈ গুৰুজনাৰ সৃষ্টি আজি বহু শ্ৰেষ্ঠ আছে কিন্তু ইংৰাজীলৈ অনুবাদ কৰাৰ বাবে সেই বিশ্বব্যাপী গুচি গ'ল কিন্তু গুৰুজনাৰ সেইবোৰ অৱদান আমি কৰবাত ৰাখি থৈ দিলো গুৰু আসনৰ ভিতৰত ৰাখি থৈ দিলো আমি কিয় নোৱাৰিলো কৰিবলৈ কাৰণ আমি যেতিয়া ধৰ্মালোচনী সভা পাতো তেতিয়া কেৱল গুৰুজনাৰ সেই জন্ম বৃত্তান্ত গুৰুজনাৰ কিছু কথা সেই কথাবোৰ এনেকৈ পাতি থওঁ যে আমি আহি 1 ঘণ্টা 1.5 ঘণ্টাৰ ভাষণ শেষ হয় খোৱা বোৱা গোটেই অনুষ্ঠানটো শেষ হৈ থাকে ধৰ্মালোচনী সভা সিমানতে শেষ হয় কিন্তু নতুন প্ৰজন্মই কি বিচাৰে আইসকলে কি বিচাৰে বৰ্তমান মহাপুৰুষীয় আদৰ্শটো বিজ্ঞান মনস্কৰে আমি কেনেকৈ জীয়াই থাকিম বৰ্তমান নতুন প্ৰজন্মই গুৰুজনাৰ আদৰ্শটোক এতিয়া কেনেকৈ গ্ৰহণ কৰিব ইমান বছৰ আগত দি থৈ যোৱা কি আদৰ্শ এতিয়া যদি প্ৰতি খুজে খুজে মই মোৰ জীৱনৰ সৈতে যদি খাপ খুৱাওঁ তেন্তে ইয়াত প্ৰাসংগিকতা কেনেকৈ থাকে সেই কথাবোৰ অনুভৱ কৰিব পৰাটোহে আমি ভাবো ডাঙৰ কথা যে সেই পৰিৱেশটো এতিয়া ৰচনা হ'ল সেইবাবে প্ৰতিগৰাকীয়ে মাত মাতিব লাগিব কথা প্ৰতিগৰাকীয়ে ক'ব লাগিব কথা এইবাবেই ক'ব লাগিব যে যিবোৰ কথা নোকোৱাৰ বাবে কৰবাত খেলি মেলি হৈ গ'ল সেই খেলি মেলিবোৰ নোহোৱা কৰিব লাগিব অসমীয়াৰ বৰঘৰত এলান্ধু লাগিছে বুলি ক'লে এতিয়া একাংশ অসমীয়া আমাক বেয়া পায় কিয় বেয়া পায় নাজানো কিন্তু সঁচাকৈ আমাৰ পৰম্পৰাত এলান্ধু লাগিছে সেই গুৰুজনাৰ আদৰ্শৰ কথাতে কওক সেই আমাৰ পৰম্পৰাৰ কথাতে কওক কোনদিনা আমাৰ পূৰ্বপুৰুষে ভেলাঘৰৰ সন্মুখত জনপ্ৰিয় শিল্পীক মাতি সংগীতানুষ্ঠান কৰিছিল আমি ভোগালী বিহু তেনেকৈ আয়োজন কৰিছিলো আমি কৰা নাছিলো আমাৰ পৰম্পৰাবোৰ কোন দিশে গতি কৰিছে নখোৱা ৰাইজে একেলগে মিলি আনন্দ ফূৰ্তিৰ এসাঁজ তাত কোনো শিল্পীক মাতি আনি তেনেকৈ নখোৱা নাছিল কিন্তু ভুল সাংবাদিকৰো আছে গতিকে ভুল যিহেতু আমাৰ আছে সাংবাদিক হিচাপে সেই ভুলটোক শুধৰাবলৈ এতিয়া প্ৰতিশ্ৰুতিবদ্ধ হৈ সৌগিদিনা মেৰাপানীত আপোনালোকৰ মাজত থাকি এতিয়া অনুষ্ঠান কৰিছিলো যে জাতিৰ এই পৰম্পৰাবোৰ যে কৰবাত এলান্ধু লাগিছে সেইবোৰ আঁতৰি যাওক যিবোৰ অসমীয়াই পালন কৰিছিল নিভাজ পৰম্পৰা অসমীয়াৰ যিবোৰ কথা জাতিৰ যিবোৰ কথা সেইবোৰ কথাহে আমাৰ মাজত থাকক আৰু সেইবোৰ কথা থাকিবৰ বাবে আপুনি স্বীকাৰ কৰিবই লাগিব গুৰুজনাৰ কথা গুৰুজনাৰ কথা কওঁতে যদি কোনোৱে বেয়া পায় সেইসকলৰ প্ৰতি মোৰ এটাই প্ৰশ্ন থাকিব যে গুৰুজনাৰ বিষয়ে কৈ হয়তো গোটেই জীৱনটো শেষ কৰিব নোৱাৰিম আৰু গোটেই জীৱনটো যেতিয়ালৈকে থাকিম হাতত যেতিয়ালৈকে মাইক্ৰফোনটো থাকিব তেতিয়ালৈকে আপোনালোকৰ দৰে ব্যক্তিয়ে বেয়া পালেও মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা কৈয়ে থাকিম বেয়া পালেও আপত্তি নাই কাৰণ গুৰুজনাৰ আদৰ্শগত দিশটোৱে আমাৰ জীৱনটো সুন্দৰ কৰিব পাৰে এই যে সৃষ্টিৰাজিৰ অৱদানৰ কথা ক'লো এই কথাষাৰত মই কষ্ট পাওঁ এতিয়া কিছু বৰ্তমান সময়ত চলি থকা কিছু বিষয়বস্তু উপস্থাপন কৰিম যে আজিৰ সময়ত আপোনাৰ সন্তানক আপুনি বৰ হেঁপাহেৰে বৰগীতটো শিকিবৰ বাবে উলিয়াই পঠিয়াইছে
বৰ হেঁপাহেৰে আপুনি ভাওনা ভাগি শিকিবৰ বাবে উলিয়াই পঠিয়াইছে, কিন্তু হৈছে কি? সেই ভাওনা ভাগিৰ বিসংগতি ক'ত হৈছে তাত আপুনি মই যেতিয়া প্ৰশ্ন কৰিবলগীয়া হৈছে। প্ৰবীত্ৰবান বৰা ছাৰৰ দৰে ব্যক্তিয়ে আমাৰ অংকীয়া ভাওনাক লৈ কিমান কষ্ট কৰিছে আপোনালোকে সেয়া দেখিছে। কেনেকৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই দুটাকৈ কৰ্মশালাৰ আয়োজন কৰি বৰগীতৰ, বাদ্যৰ, অভিনয়ৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে। ছাৰৰ দৰে হয়তো বহু ব্যক্তি অসমৰ বিভিন্ন প্ৰান্তত আছে যিসকলে এই ভাওনা ভাগিকেই হওক বা বৰগীত ভাগিকেই হওক শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছে, কিন্তু তাৰ পাছতো বিকৃত হৈছে। আজিকালি অনুষ্ঠান পাতে ভাওনা কৰি এতিয়া ভাওনা মহোৎসৱ কৰি ছাৰে বৰ হতাশাত সেইদিনা সামাজিক মাধ্যমত লিখিছে, কষ্ট পাইছো, কিন্তু এদিন ছাৰৰ মনৰ কথাবোৰ অসমবাসীক জনাবলৈ চেষ্টা কৰিম তেখেতৰ এগৰাকী শিষ্য হিচাপে। এইখিনি আপোনালোকৰ সন্মুখত আজি কথা দিলো, তেখেতৰ জৰিয়তে সেই কথাখিনি কিন্তু জানিবলৈ চেষ্টা কৰিম। এই যে বিকৃত উপস্থাপন বুলি আমি কৈছো, এতিয়া ভাওনা মহোৎসৱ হ'বলৈ গ'ল। ভক্তি ৰসেৰে গুৰুজনে আগবঢ়াই থৈ যোৱা ভাওনা এতিয়া উপস্থাপন তেনেকৈ নহয়। এতিয়া প্ৰতিযোগিতা হোৱাৰ বাবে এই প্ৰতিযোগিতাৰ ধামখুমীয়াত ক'ৰবাত ভক্তি ৰসটো হেৰাই থাকিল, আৰু লাহে লাহে এনেকুৱা যদি হয় কেতিয়াবা সেই ভক্তি ৰসটো বিচাৰিবৰ বাবে আপুনি মই হাহাকাৰ কৰিব লাগিব, আৰু সেই ছখন অংকীয়া নাটৰ চৰ্চা নাথাকিব, বা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰে যি সেই ভাওনাসমূহ নাটসমূহৰ কিন্তু চৰ্চা নাথাকিব। প্ৰতিযোগিতা পাতক, আমাৰ আপত্তি নাই, কিন্তু নিৰ্দিষ্ট এখন জিলাৰ কোনোবা এটা কোণত পতা সেই অনুষ্ঠানটি সদৌ অসম ভাওনা প্ৰতিযোগিতা নাম দি মাত্ৰ কেইটামান দলে অংশগ্ৰহণ কৰিব, য'ত কোনো নীতি নিয়মৰ কথা নাথাকে, য'ত কোনো ভক্তি ৰসৰ কথা নাথাকে, আৰু ভাওনা শেষ হোৱাৰ আগে আগে দুৰ্বাদল কাজিয়া, এফালে আয়োজক সমিতি, এফালে বিচাৰক। আমাৰ লাজ লাগে তেতিয়া। সেই ভাওনাখন, যিখন ভাওনা চাবৰ বাবে গোটেই গাঁওখন ৰৈ থাকিছিল এটা সময়ত, যিখন ভাওনা কৰিব বুলি ভাৱৰীয়াসকলে সেইদিনা একো নাখায়, উপবাসে থাকে, ৰাতিলৈ ভাওনা আছে, জীয়ৰী বোৱাৰী গাঁওখনলৈ উভতি আহে, গাঁওখনলৈ কোনোদিন নহয় জীয়ৰীগৰাকী গাঁওখনত ভাওনাখন আছে বুলি সেইদিনা উভতি আহে, ৰাতিলৈ সকলোৱে একেলগে ভাওনা ভাগ চাই, ভক্তি ৰসৰ কথা থাকে তাত, উপলব্ধি কৰে নামঘৰৰ ভিতৰত থকা সেই ভাওনা ভাগ এতিয়া চকুৰ সন্মুখত কিবা এটা খেলি মেলি কৰিবলৈ গৈ আছে। এইবোৰ শুধৰোৱাৰ দায়িত্ব কিন্তু প্ৰতিগৰাকী অসমীয়াৰ, কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয়। কেতিয়াবা যেতিয়া এই উপস্থাপনবোৰ হয়, সামাজিক মাধ্যমত ৰাইজে প্ৰশ্ন কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কিয় মাত মতা নাই। আমি আচৰিত হওঁ যে গুৰুজনে কিবা এটা উপস্থাপন বিকৃত হলে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘইহে মাত মাতিব লাগে নেকি? দায়বদ্ধ প্ৰতিগৰাকী অসমীয়াই হ'ব লাগে। যদি ভাওনা ভাগ ভুলকৈ উপস্থাপন হৈছে, গুৰুজনৰ সন্মুখত ভাওনা ভাগ হোৱা নাই, যদি ভুল হৈছে কিবা এটা, বৰগীত ভাগ ভুলকৈ গাইছে, পুৱাৰ বৰগীত নিশালৈ গাইছে, তেতিয়া সেই মাত মতাটোৰ দায়িত্ব প্ৰতিগৰাকী অসমীয়াৰ। সেই অনুষ্ঠানটোৰ পৰা প্ৰতিগৰাকীয়ে দায়বদ্ধ হোৱাটো আচলতে উচিত। আমি ভাল পাওঁ এইবাবেই যে আমাৰ অনুষ্ঠানবোৰত তেনে আমি বিসংগতি দেখিবলৈ নাপাওঁ। আমাৰ অনুষ্ঠানবোৰত তেনে বিসংগতি আজিলৈকে পোৱা নাই। গতিকে সেই বিসংগতিবোৰ আমাৰ সন্তানে নিশিকক, আমি সেয়াই কামনা কৰিছোঁ। যদি ভাওনা ভাগ শিকিছে আমাৰ সন্তানে সেই উপলব্ধিটো কৰক ভক্তি ৰসত, কাৰণ সেই ভাওনাখনৰ জৰিয়তে গুৰুজনে সমাজবাদৰ কথা কৈ থৈ গৈছিল, সমাজ তত্ত্বৰ কথা কৈ থৈ গৈছিল। গুৰুজনে সেইবাবে মোৰ সমাজ বিজ্ঞানী বুলি কৈ ভাল লাগে যে ধৰ্ম দৰ্শনটো যেতিয়ালৈকে মানুহৰ মনত আছিল তেতিয়া বুজা নুবুজাকৈ আছিল। ধৰ্ম বুলি কোৱাৰ লগে লগে সাংঘাতিক কিবা এটা ভয় কৰিছিল, কাৰণ ঈশ্বৰৰ প্ৰতি আগতে ভয় কৰিহে এই যাগ যজ্ঞত বেছিকৈ লোকসকল ৰাওনা হৈছিল। এতিয়া যজ্ঞ পাতিব লাগিব, নাপাতিলে বোলে কিবা এটা ভয় হ'ব। কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে সেই দৰ্শনটোক সমাজ দৰ্শনলৈ পৰিৱৰ্তন কৰিলে, তাক ইমান সহজ কৰি দিলে, আমাক বুজালে যে আমাৰ ঈশ্বৰে কেঁচা তেজ নিবিচাৰে, আমাৰ ঈশ্বৰে নৈবেদ্য নিবিচাৰে, আমাৰ ঈশ্বৰে মোটাংক দক্ষিণা নিবিচাৰে। একো নিদিয়াকৈও, আপুনি কেঁচা তেজ নিদিয়াকৈও আমাৰ সেই ওপৰত থকাজন সন্তুষ্ট হ'ব। এক ঈশ্বৰবাদৰ সেই ধাৰণা কি লাগিব তাৰ বাবে এই যে ভাগৱত শাস্ত্ৰভাগী দি থৈ গ'ল, ভাগৱতৰ প্ৰথম ভৱাখৰৰ ভকতি, সেই কথাখিনি অন্তৰত থাকক প্ৰতিগৰাকী। ভক্তি ভাৱ যদি নাই তেন্তে আপুনি 1000 টকাৰ অৰিহণা আগবঢ়াওক, যদি ভক্তি ভাৱ নাই আপুনি দীঘল দিন নামঘৰত পৰি থাকক, যদি ভক্তি ভাৱ নাই আপুনি যিমান দান দক্ষিণা আগবঢ়াওক, সেই ভক্তি ভাৱ নহ'লে একো নহয়। ঈশ্বৰেও বোলে সেইখিনি নাপায়। গতিকে সেই কথাটোৰ উপলব্ধি আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা। আমি অসমীয়া হাঁহো আনক যে আনে সেইটো কৰিলে, আনে এইটো কৰিলে,
এই আমি কথা কৈ থকাৰ বাবে আমাকো একাংশ কয় বোলে উপদেশতকৈ আৰ্হি ভাল, কিন্তু আমিও সেই কামখিনি হাতে কামে কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তেওঁলোকে দেখা নাই। গতিকে নেদেখাসকলক দেখুৱাৰ দায়িত্বও কিন্তু আমাৰে। দেখাব লাগিব, দেখুৱাব লাগিব কেনেকৈ। আপুনি যদি আহিছে নামঘৰলৈ লগত আপোনাৰ সন্তানো আহিব লাগিব। আপুনি যদি আহিছে নোকোৱাকৈ আপোনাৰ সন্তানে গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চা কৰিব লাগিব, তেতিয়াহে আপুনি সফল। আপুনি নোকোৱাকৈ আপোনাৰ সন্তানে গধূলি হোৱাৰ লগে লগে আপোনাৰ লগত দেখিব বোলে আপোনাৰ সন্তানে নোকোৱাকৈ আপোনাৰ লগত নামঘৰত সেৱা লৈছে, ভাল কথা, আপুনি ক'বলগীয়া হোৱা নাই। সেইটোহে আধ্যাত্মিকতাৰ পৰিৱেশ। গতিকে এই ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ মাতৃৰ দায়িত্ব থাকে, প্ৰতিগৰাকী আই বাপৰ দায়িত্ব থাকে যে এতিয়া প্ৰতিযোগিতাখন আনৰ লগত নহয়। অসমত বহুত প্ৰতিযোগিতা হৈ গ'ল। প্ৰতিযোগিতা হ'ল ডাঙৰ মানুহ হোৱাৰ, প্ৰতিযোগিতা হ'ল আসনত লৈ, প্ৰতিযোগিতা হ'ল বিষয় বাবদ লৈ। এতিয়া প্ৰতিযোগিতাখন মানুহ হোৱাৰ হওক, ভাল মানুহ হোৱাৰ হওক। আৰু সেই প্ৰতিযোগিতাখনত ভকত হোৱাৰ প্ৰতিযোগিতা এখন থাকক, যিখন ভকত হোৱাৰ প্ৰতিযোগিতাত কেৱল 60 বছৰ বৃদ্ধগৰাকীয়ে নহয়, বোলে 14 বছৰীয়া কিশোৰীগৰাকীও যাব, বোলে 14 বছৰীয়া কিশোৰগৰাকীও যাব সেই ভকত হোৱাৰ প্ৰতিযোগিতাত। সেই ধাৰণাটো প্ৰতিগৰাকীৰে থাকক। আধ্যাত্মিকতাৰ সেই শিপাডাল আমাৰ ঘৰখনৰ পৰা। আনুষ্ঠানিক অনানুষ্ঠানিক শিক্ষা আমি গ্ৰহণ কৰোঁ। গোটেই জীৱনভৰ কঢ়িয়াই ফুৰা তাৰ অন্যতম এটা শিক্ষাই আধ্যাত্মিক শিক্ষা, য'ত আত্মাৰ আধাৰ, আত্মাৰ জ্ঞানৰ বিষয় থাকে। আপুনি মই কঢ়িয়াই ফুৰা এই শৰীৰটোৰ ভিতৰত থকা আত্মা আপুনি যেতিয়াই উপলব্ধি কৰিব পাৰিব, হৈ গ'ল আপুনি আধ্যাত্মিক। আপোনাৰ ঘৰখনত সেই শিপাডাল আছে নে নাই তাৰ বাবে আপুনি পৰীক্ষাও মাজে মাজে কৰি চাব লাগিব আপোনাৰ সন্তানক লৈ। সেইবাবে আমি ভাবো যে প্ৰথমে আইসকল, যদি ব্ৰজাংগী আয়ে পাৰিছিল, যদি কনকলতা আয়ে পাৰিছিল, মাজে সময়ে মই আকৌ পূৰণ হ'বলৈও কওঁ। পূৰণকো প্ৰয়োজন আছে আমাৰ সমাজত, নাই নেকি পূৰণৰ প্ৰয়োজন? আছে। সময়ে সময়ে পূৰণো হ'ব লাগিব আমি। সেই ব্ৰজাংগী আয়ে যদি পাৰে, কনকলতা আয়ে যদি পাৰিছিল, আমি কিয় নোৱাৰিম? যি সময়ত শিক্ষাৰ ব্যৱস্থা নাছিল, তেনে সময়তো যদি শাস্ত্ৰৰ জ্ঞান লৈ সমাজ সুধৰণিৰ কথা বিজ্ঞজনকো শিকাব পাৰিছিল সেইসকলে, আমি কিয় নোৱাৰিম? আপুনি মইতো সকলোখিনি সা সুবিধাই পাইছো বৰ্তমান সময়ত, গতিকে আমি কিয় নোৱাৰিম? ঘৰখনৰ মূল ভেটি সেইসকল আই, সেইসকল আয়ে সেই শিপাডাল যদি খামোচ মাৰি ধৰে, আপোনালোকৰ ঘৰখন আনে লৰাব নোৱাৰে। প্ৰতিযোগিতা আপোনাৰ কাষত থকা আইগৰাকীৰ সৈতে নহয়, প্ৰতিযোগিতা নিজক লৈ কৰক, আপোনাৰ সন্তানক সন্মুখত ৰাখি কৰক। সেই তেতিয়াই আমি ভাবো যে আইসকলে শিপাডাল ধৰাৰ পাছত আপুনি গোটেই ঘৰখন আধ্যাত্মিক এটা পৰিৱেশেৰে জীপাল হৈ পৰিব। আৰু এখন ঘৰ আধ্যাত্মিকতাৰে থকাৰ পাছত আপুনি হাইৱে বিয়ে কৰিবলগীয়া নহয়। সেইদিনা এখন বৃদ্ধাশ্ৰমৰ এটি অনুষ্ঠানলৈ গৈছিলো। সেই অনুষ্ঠানটিলৈ গৈ কোনোবাখিনিত মনটো বেয়া লাগিছে, কিন্তু তেখেতলোকৰ সন্মুখত দেখুৱাব পৰা নাই। কাৰণ ঘৰখন এৰি থৈ যোৱাৰ পাছত সেইসকল ব্যক্তিয়ে নতুনকৈ জীয়াবলৈ শিকিছে এখন বৃদ্ধাশ্ৰমত। এইটো আজিকালি আপোনাৰ মোৰ বাবে এটা সঁচা কথা, এটা সঁচা কাহিনী হৈ পৰিছে। আপুনি অনুমান কৰকচোন, ল'ৰাটো গাঁওখনৰ পৰা বহুত সপোন লৈ চহৰত ভৰি থৈছে, চহৰত পঢ়িছে, তাৰ পাছত লাহে লাহে প্ৰতিযোগিতাৰ দৌৰত নামি পৰিছে যে মই এতিয়া কিবা এটা কৰিব লাগিব। লাহে লাহে প্ৰতিযোগিতাবোৰ বাঢ়িছে, ল'ৰাটোৰ বা ছোৱালীজনীৰ মনত এই কথাটো বেছিকৈ শিপাইছে, নাই সোনকালে চাকৰি এটা কৰিব লাগিব। লাহে লাহে লোভনীয় বেতনটো মনত সোমাইছে, কিবা এটা কৰিবই লাগিব। সেই লোভনীয় বেতনটোৱে কৰবাত কেতিয়াবা লৈ গৈছে উৰুৱাই বহিৰাজ্যলৈ অথবা বহিদেশলৈ, গুচি গ'ল অন্য প্ৰান্তলৈ, ইয়াত ৰৈ গ'ল তেওঁ পিতৃ মাতৃ। কেতিয়াবা অসুস্থ হৈছে, ঘূৰি আহিব পৰা নাই সময়মতে, চাকৰিৰ কথা উভতি আহিব নোৱাৰে। এইখন এখন সঁচা ছবি। আৰু তেনেকুৱা এটা সময়তে আপুনি মই এতিয়া স্বীকাৰ কৰিবই লাগিব যে এতিয়া অন্তত সেইসকলক জীয়াই থাকিবৰ বাবে এখন বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আছে। কিন্তু যদি আধ্যাত্মিকতাৰে আমি জীপাল হৈ থাকো, ঈশ্বৰমুখী যদি চিন্তাধাৰাত থাকো, তেন্তে হয়তো তেনে বৃদ্ধাশ্ৰমৰ প্ৰসংগ লাহে লাহে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। আপুনি চাব, গ্ৰাম্যাঞ্চলৰ তুলনাত চহৰ অঞ্চলত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা বেছি, গ্ৰাম্যাঞ্চলত নহয়। যৌথ পৰিয়াল মৰমেৰে আৱৰি ৰাখিছিল সকলোৱে সকলো, কিন্তু এতিয়া লাহে লাহে সেই পৰিয়ালবোৰ ভাঙি আমি ব্যক্তিগত স্বাৰ্থৰ এটা আন্ধাৰ কোঠাত লাহে লাহে নিজক বন্দী কৰিছো। আৰু সেই স্বাৰ্থটো পূৰণ কৰিবলৈ ইমান দৌৰিছো, নালাগে আমাক সম্পৰ্ক, নালাগে পেহী মাহী জেঠাই জেঠু, নালাগে আমাক পৰিয়ালৰ কোনো অমহি বমহি, মই হৈ থাকিম, মই কাম কৰিম,
মোৰ চাকৰি আছে, মোৰ চৰকাৰী চাকৰি, মোৰ মা দেউতাক লৈ মই কাম কৰিম। এই যে দেৱাংজন বৰা বাপে যে ক'লে মোৰ দেউতা, মোৰ মা, মোৰ গাড়ী, মোৰ সম্পত্তি, এই শব্দটোতে ক'ৰবাত শেষ হৈ গৈছে। সেই শব্দটোৰ বাবে আধ্যাত্মিকতাৰ উপলব্ধিটো আমাৰ যেন নোহোৱা হৈ গৈছে। এই যে তুমি আৰু মই, তই অথবা মই, এই তুমি আৰু মই অনুভৱৰ মাজৰ যিখন ব্যৱধান থাকে সেইখন যদি উপৰাই যিটো উপলব্ধি কৰিব পাৰো চূড়ান্ত উপলব্ধি, সেই উপলব্ধিটোৱে কিন্তু আমি। আৰু সেই আমিটো যদি বুজিব বিচাৰো তেন্তে বুজিবৰ বাবে সেই গুৰুজনাৰ আদৰ্শটো বুজিলেই হ'ল। কাৰণ গুৰুজনে সৃষ্টিৰাজিত প্ৰতিবাৰে আমি ব্যৱহাৰ কৰি থৈ গৈছে। কোনো গুৰুজনে মই, কোনো তুমি ব্যৱহাৰ কৰা নাই। ভকতসকলে আমি একেলগে এই ধৰণৰ কথাবোৰ ব্যৱহাৰ কৰি থৈ গৈছে। গতিকে ভাবক যে আমাৰ গুৰুজনে কিমান দূৰদৰ্শী আছিল, যে আজিৰ পৰা বহু বছৰ পাছত এইখন সমাজ কেতিয়াবা বিশৃংখল হ'ব। এই মানুহখিনি আজি যিখিনিক মই মা প্ৰসাদ খুৱাই ৰাখি আছো, যিখিনিক মই আজি চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে মই সপ্ত বৈকুণ্ঠৰ কথা বুজালো, এই মানুহখিনি এদিন খেলি মেলি কৰিবই। হয়তো গুৰুজনাই সেই কথাটো অনুভৱ কৰিছিল। গতিকে কেনেকৈ আমি সেই আমি শব্দটোৰ বান্ধোনটোত থাকিব পাৰো, সেই কথাষাৰ হয়তো সেই তেনেকৈ বুজাই থৈ গৈছিল। কিন্তু সেই সৃষ্টিৰাজিক আপুনি মই অনুভৱ কৰিব নোৱাৰো। আমি এটা নিৰ্দিষ্ট দিনত ভাগৱত ব্যাখ্যা শুনো, আমি আন সময়ত শুনিব নোৱাৰো। কীৰ্তনখন মিলি চাবলৈ আমাৰ সময় নাই, আমি গুণমালা পঢ়িবৰ বাবে সময় নাই, বা নামঘোষাৰ জৰিয়তে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ আমাৰ সময় নাই। এলাহবোৰ লাহে লাহে বাঢ়িছে, কিন্তু তাৰ মাজতো সেই আধ্যাত্মিকতাক একাংশই ধৰি ৰাখিছে। সেইসকলৰ মাজত কিন্তু আপোনালোক পৰে। ধৰি ৰাখিছে বাবেই এখন প্ৰাথমিকে আজি 50টি বৰ্ষ অতিক্ৰম কৰিলে। ধৰি ৰাখিছে বাবে একো একোটি আধ্যাত্মিক অনুষ্ঠানে 100 বছৰ 200 বছৰ গঢ়ি দিছে। কিন্তু ঐতিহ্যটোৰ পৰা আঁতৰি নোযোৱাকৈ গতি কৰিব লাগিব। সেই ঐতিহ্যৰ পৰা আঁতৰি নোযোৱাকৈ যদি গতি কৰে, তেতিয়াহে কিন্তু সেয়া আমাৰ বাবে বা সমাজৰ বাবে ই এটা ভাল লগা নিদৰ্শন হৈ থাকিব পাৰে। গতিকে গুৰুজনাৰ সেই আমি তত্ত্বটো বুজিবৰ বাবেও আমাক এতিয়া কিন্তু সময়ৰ প্ৰয়োজন। প্ৰতি সৃষ্টিৰাজি যদি আমি লুটিয়াও, তাৰ বাবে আমি হাতত প্ৰতিখন ধৰ্মগ্ৰন্থ তুলি ল'ব পাৰো। আধ্যাত্মিকতাৰ এই অনুভৱটোৰ বাবে আমি প্ৰতিখন ধৰ্মগ্ৰন্থ তুলি ল'ব পাৰো। গতিকে প্ৰতিখন ধৰ্মগ্ৰন্থই আমাক তেতিয়াই উপলব্ধি কৰাব আচলতে আপুনি কোন, মই কোন, আমিনো কি কৰিবলৈ গৈ আছো, আমাৰ সেই কৰ্ম ওপৰত। আজি যেনেকৈ এখন কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে যে প্ৰতিটো সময়ত আমুকে ইমান সময় ভাষণ দিব, চাৰি কৈ গ'ল, তমুকে ইমান সময় দিব, ইমান সময়ত এই কাৰ্যসূচী, কিমান সময়ত সেই কাৰ্যসূচী। জীৱনটোৰো তেনেকুৱা এখন কাৰ্যসূচী আছে। সেই জীৱনটোৰ কাৰ্যসূচীখন সেইখন আকৌ সভাপতিৰ ওপৰত থকা গৰাকী। গতিকে সেইগৰাকী সভাপতিয়ে অনুমতি দিলেহে আমি ক'ব পাৰিম। যেনেকৈ পবিত্ৰতান বৰাচাৰে অনুমতি দিয়াৰ লগে লগে আমি ক'ব পাৰিছো, কাৰণ তেখেতে নোকোৱাকৈতো আমি আহি চিধাই মাইক্ৰফোনটো লৈ আমাক একদম বক্তা মাতিছে, আগতীয়াকৈ আহি কথা কৈ দিব নোৱাৰো। ঠিক তেনেকৈ সেই ওপৰত থকা গৰাকী, সেই ওপৰত থকা সঞ্চালক গৰাকীয়েও আমাৰ জীৱনৰ সভাখনৰ পৰিচালনা কৰি আছে। তাত যিখন কাৰ্যসূচী দিয়া হৈছে, সেই কাৰ্যসূচীখন অনুভৱ কৰিব পাৰিব লাগিব আমি। সেই কাৰ্যসূচীখন লুটিয়াই সেইখিনি নিৰ্দিষ্ট সময়টোত আমি অনুভৱ কৰিব পাৰিব লাগিব।